ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ফৰ্থ ইভালুৱেশ্যন অৰ্থাৎ বছৰেকিয়া পৰীক্ষা যিসকলৰ হৈ আছে বা তোমালোকৰ ফৰ্থ ইনইভালুৱেশ্যন ছ'চিয়েল চায়েন্সৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। বহুতে মোক সুধি আছিল আৰু ইতিমধ্যে মই ভালেখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ। তোমালোকে চাবা, ইউটিউব চেনেল দিয়া আছে। মই ছ'চিয়েল চায়েন্সৰ কুৱেশ্যন পেপাৰখন তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তোমালোকে চাবা, এনেকুৱা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা। যিয়েই নহওক ছাত্ৰ ছাত্ৰীসকল, ক্লাছ মানে ভিডিঅ'টো আগবঢ়াৰ আগতে তোমালোক অৱগত কৰাব বিচাৰোঁ। বহুতে জানে, বহুতে নাজানে, সেইকাৰণে ক'ব লগা হৈছে। আমাৰ অনলাইন টিউশ্যন এডমিশ্যন চলি আছে। চিট একেবাৰে কম আছে। বহুতে যিটো এডমিশ্যন ল'লে, যদি তোমালোকৰ কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰিবা। আমাৰ মাহিলী মাত্ৰ 99 টকা, এমাহত 99 টকা পে'মেণ্ট কৰিলে 4টা বিষয় পঢ়িব পাৰিবা। তোমালোকে যদি 7 পাবা, 7ৰ পৰা ল'ব পাৰিবা। এডমিশ্যন হৈ আছে, সোনকালে জইন হোৱা। এপ্ৰিল 1 তাৰিখৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হৈ যাব। জইনটো কিন্তু সোনকালে ল'ব লাগিব, কাৰণ চিটৰ কথা থাকে। মেথছ, ছায়েন্স, ছ'চিয়েল চায়েন্স আৰু ইংলিছ গ্ৰামাৰ। তোমালোকে স্কুলৰ পৰা আহি দৌৰা দৌৰিকৈ টিউশ্যন যোৱাৰ কোনো প্ৰয়োজন নাই, বা মা দেউতাও চিন্তা কৰি থাকে টিউশ্যনত আহি নোপোৱালৈকে সন্ধিয়া হয় বা তেনেকুৱাকৈ, বা ৰাতিপুৱা শুই উঠি যাব লাগে, কেতিয়াবা মিছ হৈ যায়। কিন্তু ইয়াত তেনেকুৱা ছিষ্টেম নাই। তোমালোকে মোবাইলটোৰ জৰিয়তে ক্লাছবিলাক কৰিব পাৰিবা। একেবাৰে কম মাচুল। তোমালোকে মাহিলী এতিয়া 500-600 টকা দিয়াৰ প্ৰয়োজন নাই। তোমালোকে মোবাইলটোৰ জৰিয়তে ৰাতি ক্লাছবিলাক কৰিব পাৰিবা, য'ত গাৰ্জেনবিলাকো চাই থাকিব পাৰিবা তুমি ক্লাছ কৰিছানে কিবা কৰি আছা। গতিকে সকলোখিনি সুবিধা আছে। বা কেতিয়াবা তোমাৰ অসুবিধাৰ কাৰণে ক্লাছটো মিছ হ'লেও পিছত তোমালোকে চাই ল'ব পাৰিবা। বা তোমালোকৰ ক্লাছবিলাক তোমাৰ ছেভ হৈ থাকিব। তুমি যদি এটা আজি ক্লাছটো চালা, তুমি এমাহ পিছত বা এবছৰ পিছতো চাব বিচাৰা, সেই ক্লাছটো তোমালোকে পাই থাকিবা। গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় তোমালোকে SMS কৰিবা। যিসকল ইচ্ছুক নাই তোমালোকে SMS কৰিব নালাগে, ঠিক আছে। ইচ্ছুক হোৱাখিনি SMS কৰিবা। মই ডিটেইলছখিনি পঠিয়াই দিম আৰু এখন QR কোড পঠিয়াই দিম। তাতে পে'মেণ্টটো কৰি মোক খবৰ দিলেই হ'ল বা স্ক্ৰীনশ্বটটো দিলেই হ'ল। লগে লগে গ্ৰুপ আছে, গ্ৰুপত এড কৰাই দিম আৰু তোমালোকৰ ক্লাছবিলাক তেনেকৈ আগবঢ়াই দিম। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, নিম্নলিখিত বহু বিকল্পসমূহৰ শুদ্ধটো বাছি উলিওৱা। গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে? কোন ব্যক্তিক মিছাইল মানৱ বুলি জনা যায়? এইবিলাক একেবাৰে সহজ। ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত কোনখন জিলাত পোনপ্ৰথমৰ বাবে আৰম্ভ হৈছিল? পঞ্চায়তক গ্ৰাম স্বৰাজ ব্যৱস্থাৰ মধ্যমণি বুলি কোনে অভিহিত কৰিছিল? মই পিছত এনচাৰখিনি দি দিম। এতিয়া জাষ্ট মই কুৱেশ্যন পেপাৰখিনি শ্বেয়াৰ কৰিছোঁ। তোমালোকে কিমান পাৰিলা তোমালোকে নিজকে চেষ্টা কৰিব পাৰিবা। অসমত মুঠ কেইখন জিলা পৰিষদ আছে? অসমত মুঠ কিমানখন স্বায়ত্ত শাসিত পৰিষদ আছে? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ BTC কিমান চনত গঠন হৈছিল? বৰ্তমান বিনিময়ৰ মাধ্যম কি? জিলা পৰিষদ এখনৰ কাৰ্যালয় কিমান বছৰ? পৌৰ নিগমৰ মুৰব্বীজনক কি বুলি কোৱা হয়? উত্তৰ লিখা, য'ত এটাত 1 নম্বৰকৈ 10টাত 10 নম্বৰ আহিছিল। গণতন্ত্ৰ শব্দৰ অৰ্থ কি? তৃণমূল গণতন্ত্ৰ কি? আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই, তোমালোকে বহুত উপকৃত হ'ব পাৰিবা। আমি এডুকেশ্যনেল ভিডিঅ'বিলাকে দি দিওঁ, তোমালোকে সকলোখিনি পাই যাবা। প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়? BTR সম্পূৰ্ণ ৰূপটো কি? অৰ্থশাস্ত্ৰৰ পুৰণি নাম কি আছিল? শাসন ব্যৱস্থানো কি? চৰকাৰনো কি? ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? গাঁও পঞ্চায়তৰ কাৰ্যালয় কিমান বছৰ? ৱাৰ্ড বুলিলে কি বুজা? 12 নম্বৰ, গাঁও পঞ্চায়তৰ 2টা কাৰ্য উল্লেখ কৰা। আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয়? স্থানীয় স্বায়ত্ত শাসনৰ 2টা প্ৰয়োজনীয় উল্লেখ কৰা। গাঁও সভাৰ বিষয়ে চমুকৈ লিখা। ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা? প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি? গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ আয়ৰ উৎস কি কি? অসমত কোনকেইখন জিলাত পঞ্চায়তৰ ব্যৱস্থা নাই? তুমি তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য লিখা। অৰ্থনৈতিক মূল খণ্ড কেইটা আৰু কি কি? নগৰ অঞ্চলত কি কি স্বায়ত্ত শাসন ব্যৱস্থা দেখা যায়? ভাৰতৰ শাসন ব্যৱস্থা কেইটা ভাগত ভাগ কৰিব পাৰি? ছাত্ৰ ছাত্ৰীসকল, এইখিনি তোমালোকে চাই দিবা। বাকীখিনিও চাবা, লগতে এই কুৱেশ্যন পেপাৰখিনিৰ এনচাৰখিনি চাবা। ইয়াৰ পৰা তোমালোকে কিছু হ'লেও কমন তোমালোকে পৰিব। পৰীক্ষা ভালদৰে দিবা আৰু তোমালোকে অনলাইন ক্লাছত জইন হ'লে আমি আটাইখিনি 7ৰ বছৰটো আমি ভালদৰে লৈ যাম। এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে তোমালোকক সক্ষম কৰিব চেষ্টা কৰিম। ঠিক আছে, বাই।